তাৰপিছত আহিলে সুলভ বিদ্যুৎ চাব সাংঘাতিক এটা চেনেলে প্ৰচাৰ চলাই আছে যে সুলভ বিদ্যুৎ দিব বন্ধুসকল মই তথ্যভিত্তিক কৈ আছোঁ হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰিছোঁ যদি মিছা কথা কৈছোঁ আপুনি ক'ব পাৰিব 7 টাইম 10 পইচাকৈ পাৰ ইউনিট বিজুলী বাতি বৃদ্ধি কৰা হৈছে 7 বাৰ বিজেপি চৰকাৰ 70 পইচা বৃদ্ধি হ'ল পাৰ ইউনিট আপুনি 9 বছৰ পইচা দি আছে ইলেক্ট্ৰিচিটি বিল স্মাৰ্ট মিটাৰ লগাই বিল ডাবল কৰি দিয়া হ'ল গোটেই অসম জুৰি কংগ্ৰেছকে প্ৰমুখ্য কৰি বিভিন্ন দল সংগঠনে স্মাৰ্ট মিটাৰ বিৰুদ্ধে আন্দোলন হ'ল আমাৰ মৃদুল ইছলাম শ্বহীদ হ'ল আৰু এতিয়া কি কৈছে 120 ইউনিট প্ৰতি মাহত 120 ইউনিট খৰচ কৰা জীৱনধাৰা আৰু ঘৰুৱা শ্ৰেণীৰ গ্ৰাহকসকলক প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস কৰা হ'ব প্ৰতি ইউনিটত 1 টকাকৈ স্মাৰ্ট মিটাৰৰ নামত এটা পৰিয়াল নাই যাৰ ঘৰত মিনিমাম 1500 টকা বিল নাহে কালিও বাগানত চিঞৰি আছে যে ইলেক্ট্ৰিচিটি বিল দিব পৰা নাই স্মাৰ্ট মিটাৰ লগাই লাইন কাটি দিলে ভিডিঅ'টো আপুনি দি দিব কালি বাগানত চিঞৰি আছে আৰু ইলেকশ্যনৰ সময়ত কি কৈছিলে যে 200 ইউনিট বিজুলী বাতি ফ্ৰী দিয়া হ'ব হাৰিয়ানাত গৈ পেলাই হিমন্ত বিশ্ব শৰ্মাই কৈছে যে 500 টকাত চিলিণ্ডাৰ দিয়া হ'ব ওলাইছিলে অসমৰ ডাঙৰ ডাঙৰ হেডলাইন ওলাইছিলে যে 500 টকাত আৰু এতিয়া গৈ পেলাই কৈছে যে এইটো পৰিকল্পিত লুণ্ঠন যে মই স্মাৰ্ট মিটাৰ বহাইছোঁ তোমালোক মনে মনে থাকা তোমালোকক 101 মিনিটত মই 1 টকা ফ্ৰী কৰি দিম আৰু কি কেনেকৈ ফ্ৰী কৰিলে 70 পইচা বহাই ল'লে 1 টকা কমাই দিলে এইটো জনি লিভাৰ আৰু অক্ষয় কুমাৰৰ এটা পিকচাৰ এটা আছিলে 10,000 টকীয়া বাণ্ডুল কিছুমান ভগাই এনেকৈ জনি লিভাক কয় তোৰ এটা বাণ্ডুল মোৰ এটা বাণ্ডুল তাৰপৰা জনি লিভাক আৰু এটা বাণ্ডুল দি পেলাই কয় তোৰ 2টা হ'ল তাৰপৰা অক্ষয় কুমাৰে 2টা বাণ্ডুল লয় 3টা হয় তাৰ চাব আপুনি তাৰপৰা জনি লিভাক আৰু এটা বাণ্ডুল দিয়ে কয় তোৰ 3টা হ'ল তাৰপৰা সি 3টা বাণ্ডুল এফালে লয় কয় মোৰ 3টা হ'ল ইফালে ইয়াৰ 7টা হৈ যায় তাৰ 3টা হৈ থাকে এতিয়া অসমৰ ৰাইজক হিমন্ত বিশ্ব শৰ্মাই